চাব পাৰে গাইছ ৰছী লৈ নাহাৰ কাৰণে কেনেকুৱা বিপদত পৰিছোঁ খাদ্য ভাল এই বাঞ্জিকেইডাল আছিলে লগত আৰু বেগ খুলি বান্ধি লৈছোঁ আৰু বেগকেইটা কিবা এটা এডজাষ্ট কৰি লৈ যাব লাগিব নহ'লে যাব নোৱাৰি ইয়াৰ পৰা ইয়াৰ আহি পাওঁতে গান ফাটি গৈছে দিছ ইজ অৰুণাচল টাৱাং গেট তো ফাইনেলি ড্ৰিম ৰাইড কমপ্লিট কৰি আছোঁ 2018 চনৰ পৰা এইটো ড্ৰিম ৰাইড মানে পুহি আছিলোঁ মনত তো আজি ফাইনেলি ড্ৰিম ৰাইডটো কমপ্লিট হ'বলৈ গৈ আছে তো আপোনালোকে চেক কৰিব পাৰে বৰফ পূৰা চাৰিও চাইডে বৰফ হয় চাওক চেক কৰক বৰফত বাইক চলাবলৈ আছিলে আৰু আগত গৈ আছোঁ চেলাপাছ এতিয়াও পোৱা নাই সি আৰু চেলাপাছ নাপাওঁতে ইমানখিনি বৰফ দেখিছোঁ ইয়াৰ পৰা 11 কিলোমিটাৰ আছে চেলাপাছ পাবলৈ তো তাততো পূৰা এক্সট্ৰিম বৰফ হ'ব তো ইয়াৰ চোৱা জানতে কি কৰি আছে তো মই আপোনালোকৰ ভিডিঅ'টো আৰম্ভণতে কৈছিলোঁ যে আজি পূৰা এক্সট্ৰিম ৰাইড হ'ব বুলি তো চাওক পূৰা এক্সট্ৰিম হ'বলৈ গৈ আছে আজি তো পূৰা স্ন' পৰি আছে আৰু মানুহ এজন ওপৰৰ পৰা আহিছিলে এতিয়া তেখেতে কৈ গৈছে যে চেলাপাছত পূৰা এক্সট্ৰিম বৰফ পৰি আছে বুলি তো চাওক গাইছ চেকআপৰ একেখিনি জেগাতে শ্লিপ কৰি আছে 35, 40 এনেকুৱানে মানে স্পীড দেখাই আছে চেক কৰক পূৰা এক্সট্ৰিম তো ফাইনেলি গাইজ লগৰ কেইজনক বৰফ লাগে বৰফত বাইক চলাব বিচাৰি আছিলে তো এতিয়া মানে কি হৈছে বৰফ দেখি লগৰ কেইজন পূৰা ভয় খাই গৈছে জানটি আছে আগত মই আছোঁ ইয়াত আৰু দুজন লগৰ মানে দুখন বাইক 3জন আৰু পাছত ৰখি আছে মানে কি হৈছে ইয়াতে মানে যেতিয়া এনেকৈ এক্সিলেটাৰ দিওঁ পূৰা চেকাটো একেখিনি জেগাতে শ্লিপ কৰে আৰু আগলৈ যাব নোৱাৰোঁ তেনেকুৱা হৈছে আৰু এতিয়া আমি চেলাপাছ পোৱা নাই এতিয়াও ইয়াৰ পৰা 2-3 কিলোমিটাৰমান চেলাপাছলৈ আছে তো এইখিনিতে এনেকুৱা অৱস্থা তো আপোনালোকে কৈ থাকে ন যে এক্সট্ৰিম ভিডিঅ' লাগে তো এয়া চাওক এক্সট্ৰিম ভিডিঅ' আৰু কথাবোৰ কওঁতে অলপ ভুল হৈছে কাৰণ কিহৰ কাৰণে উশাহ লওঁতে মানে বহুত কষ্ট হৈছে কথা যেতিয়া কওঁ ন বহুত ভাগৰ লাগিছে আৰু কথাবোৰ স্পষ্ট নাহে তো আপোনালোকে এডজাষ্ট কৰি ল'ব কেনেকুৱা শ্লিপ মাৰিছে চাওক তো স্কুটি পৰি গৈছে তো আপোনালোকে দেখিলে স্কুটিখন এইখিনিতে শ্লিপ কৰিলে আৰু শ্লিপ কৰা ৰাখিব নোৱাৰিলোঁ ৰাইট চাইডে পৰি গৈছে আৰু দেখিছে আপোনালোকে ৰাইট চাইডে থকা যিখন নেকি উইনলেট ভাঙি গৈছে সেইখন একো নাই পৰিব লাগে এনেকৈ তেতিয়াহে এক্সপিৰিয়েঞ্চ থাকে বৰফত পৰিছোঁ এক্সপিৰিয়েঞ্চ পাইছোঁ তো চাই থাকক ভিডিঅ'টো আৰু আগলৈ যাব পাৰোঁ নে নোৱাৰোঁ নাজানো হয়তো অলপ আগৰ পৰা ঘূৰি আহিব লাগিব কাৰণ কিহৰ কাৰণে বহুত শ্লিপ কৰিছে জানটি কৈছে আগলৈ আৰু দুখন বাইক আমাৰ পিছত ৰখি গৈছে এক্সট্ৰিম লাগে বুলি কৈ আছিলে ফুল এক্সট্ৰিম স্কুটি আগলৈ যোৱা নাই পাছলৈহে আহিছে
বাইকটো ৰাখিব পৰা নাই পুৰা স্লিপ কৰিছে ৰছী ক'ত পালা ৰছী 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 আচ্ছা ঠিক আছে ৰ'বা 1 মিনিট ৰ'বা অলপ হেল্প কৰি দিয়া মোক বাইকখন ৰাখি দিয়া পৰিলোঁ তো বাঞ্জিপাত লগালে কাম দিয়ে নে নিদিয়ে নাজানো তো বেগটো বন্ধা আছিলে এপাত বাঞ্জি তো হেপাত খুলি লওঁ আৰু ডিগ্গিত এপাত আছে তো হেপাত খুলি কিনে টায়াৰত বান্ধি লওঁ তো তাৰপাছত যাবলৈ চেষ্টা কৰোঁ খোলা মানে একেটা খুলি লওঁ ৰ'বা পুৰা হেভি স্ন' পৰিছে চাওক ৰখি দিছোঁ চিটত পুৰা স্ন' পৰিছে পুৰা হেভি স্ন' তেনেকৈ নহয় এনেকৈ দুপাত আছে এপাত আছে ডিগ্গিত হেপাতকো উলিয়াই লওঁ দুপাতকো বান্ধি ল'ব চেষ্টা কৰোঁ দুপাত আছে দিয়াচোন দিয়া বাৰু ট্ৰাই কৰা ডাবল চেণ্টি লওঁ নেকি অলপ চাইড কৰি লওঁ তো গাইজ তলৰ পৰা ৰছী আনিব পাহৰিলোঁ আৰু লগৰ কেইজনে বাঞ্জিক সৈতে টায়াৰত বান্ধি তেনেকৈ গুচি গৈ আছে আৰু ময়ো তাকে ভাবিলোঁ মোৰ যি নেকি বেগ বান্ধি আনিছিলোঁ বাঞ্জি হেপাত খুলি ল'লোঁ আৰু টেংকি ডিগ্গিৰ ভিতৰত এপাত আছিলে বাঞ্জি তো হেপাতকো উলিয়াই ল'লোঁ তো বাঞ্জি সহায়ত যাবলৈ চেষ্টা কৰিম কিমান দূৰ যাব পাৰোঁ দি দিয়া নহ'লে বেটেৰীটো ডাউন হৈ যাব পুৰা চাব পাৰে গাইজ ৰছী লৈ নাহাৰ কাৰণে কেনেকুৱা বিপদত পৰিছোঁ ভাগ্য ভাল এই বাঞ্জিকেইডাল আছিলে লগত আৰু বেগ খুলি বান্ধি লৈছোঁ আৰু বেগকেইটা কিবা এটা এডজাষ্ট কৰি লৈ যাব লাগিব নহ'লে যাব নোৱাৰি ইয়াৰ পৰা তাৰমানে হৈ গৈছে বাঞ্জি খাইতে পাছত টায়াৰটোৰ পৰা বান্ধি দিলোঁ আৰু আগৰ টায়াৰটো একো বন্ধ হোৱা নাই চেষ্টা কৰিম এনেকৈ যাবলৈ কি হয় তো পৰি অনুভৱ কেনেকুৱা হৈছে তোমাৰ কৈ দিয়া পৰিব লাগে বৰফত তেতিয়া মানে এক্সপিৰিয়েঞ্চটো পোৱা যায় বৰফত চলোৱা এক্সপিৰিয়েঞ্চটো ল'লে নহ'ব পৰা এক্সপিৰিয়েঞ্চটো ল'ব লাগিব দ্যাটছ কল ৰাইডাৰ এই দেখো লুক চেক কৰা তো এতিয়া গোটেই বস্তুখিনি মই বেগত ভৰাই ল'লোঁ আৰু বেগটো এতিয়া পিঠিত ল'ব লাগিব আৰু তেনেকৈ ৰাইড কৰিব লাগিব তো আগত পাঁচিত যোৱা হৈছেনে দাঙিব লাগিব ন এক কাম কৰা মই বান্ধি দিওঁ তুমি দাঙি ধৰা ঠিক আছে হ'ব কোনে ধৰাচোন নভৰিবা পেণ্টটো ভিজি যাব অলপ সময় ৰখিলে লোৱা বহুত কষ্ট কৰিছোঁ বান্ধোতে তো চাওক গোটেই হাত কি হৈ গৈছে
তো ইয়াত অলপ অক্সিজেনৰ কমি থাকে, অলপ ঠাণ্ডা হয়, মানে গছবিলাক নাই ন। পুৰা শ্বাসটো ফুলি গৈছে, পুৰা ভাগৰ অনুভৱ হৈছে। তই কৈ আছিলা ন এক্সট্ৰিম বৰফ লাগে, বৰফৰ মাজত বাইক চলাম, তই এতিয়া চলোৱা বৰফৰ মাজত বাইক। হাৰ নামানিবা, हार के आगे जीत है भाई। अभी भी सेला पास के लिए 2-3 किलोमीटर बाकी है। माउंटेन डियो ऐसा हालत हो चुका है। माउंटेन डियो डार्की मार्केट। तो फाइनली गाइस आमी सेला पासले जाबले रेडी हो गलो और टायर चक बांजिकोट लगाइ दिलो। नाजानो किमाननि सक्सेस हो पारो। तो जेतु नेकी गोप्रो आछले गोप्रोটো बारे बारे अफ हो गय আছে। तो মই আপোনালোকক মোবাইলৰ সৈতে ভিডিও কৰি দেখাবলৈ চেষ্টা কৰিম। তো মোৰ गोप्रो बेटारी अफ हो गए। तो इतना बांजिकोट जिल नेकी लगालो तो सक्सेस धुनियाक गई आसो लाहे लाहे कर। तो एन हाथे बाइक चलाई एन हाथे भिडिओ कर जो बहुत टाफ है। जदि आम बांजिकोट नानिलो है तेतियाहले आमी सेला पासले जो सम्भव नहल है। तो गाइस मैं अपना डायरेक्ट सेला पासत गई मोबाइल हाथे भिडिओ कर देखा आसो। तो एन हाथे भिडिओ कर गले बहुत रिक्स है, मैं 100% पड़म जो सियोर। तो मैं अपने डायरेक्ट सेला पासत गई भिडिओ कर देखा आसो। टायर रसी लगाई आसो और पासे देखा पाई सेना घर इतना पानी खराब हो आसे। देखिब पारिसे सेकेंड टाइम बाइक कैश होइसे। एतिया आमी सेला पास पोৱা नाইগে, एतिया 2-3 किलोमीटर बाकी আছে सेला पास पाबले। तो ইয়াতে 2-3 बार बाइक कैश হৈ গৈছে। চক স্ক্রিন সাইড কৰি দিয়া, ইবে ইফালে সাইড কৰি দিয়া। তো আপোনালোকে চাব পাৰিছে এতিয়ালৈ আমি সেলা পাস পোৱা নাই আৰু 2-3 কিলোমিটাৰ বাকি আছে সেলা পাস পাবলে। और क्या देखिसे पाँच बाइकखनो पड़ गई। तो इतना आम सेला पास पा ना अवस्था बेया हो गई, गान फाटी गई गई पचिस जो लाहे लाहे बरफत बाइक चलोৱা एक्सपिरियेन्स लले নহ'ব, पढ़ा एक्सपिरियेन्सটো ল'ব লাগিব। तो गाइस কথাবোৰ ঘূৰি অহা নাই, শ্বাসটো ফুলি গৈছে। তো আপোনালোকে এডজাষ্ট কৰি চাব। কথাবোৰ ঘূৰি নহাৰ কাৰণে আপোনালোকে আকৌ বেয়া বেয়াকৈ কমেণ্ট নকৰিব। মানে কথা ক'লে তো ভাগৰ লাগে আৰু খোজকাঢ়ি দিলে বহুত ভাগৰ লাগি যায়। তো সেইটো কাৰণে মানে যি কথা কৈ আছোঁ কথাবোৰ স্পষ্ট অহা নাই। তো ফাইনেলি গাইজ আহি পালোঁ আমি সেলা পাস। এইটো হৈছে টাৱাং গেট। তো ড্ৰিম কমপ্লিট কৰিলোঁ আৰু এই ড্ৰিমটো মই 2018 চনৰ পৰা পুহি আছিলোঁ যে এদিন নহয় এদিন মই বাইকত টাৱাং আহিম আৰু বৰফত বাইক চলাম। তো বাইক লৈ আহিব পৰা নাই, স্কুটি লৈ আহিছোঁ, কিন্তু আহিছোঁ, ড্ৰিম সম্পূৰ্ণ কৰিছোঁ। ইয়াৰ আহি পাওঁতে পাওঁতে গান ফাটি গৈছে। দিছ ইজ অৰুণাচল টাৱাং গেট।